নমস্কাৰ। সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজি পাঠ কৰিবলৈ লৈছোঁ এটি পঞ্জাবী মূলৰ গল্প। শিৰোনাম গুলিয়ানাৰ চিঠি। গল্পকাৰ অমৃতা প্ৰীতম। অনুবাদ কৰিছে অপৰাজিতা গগৈয়ে। শুনকচোন গুলিয়ানাৰ চিঠি। ডালপাতবোৰত পাতৰ অকৃপণ পয়োভৰ, কিন্তু ফুলকলিৰ কোনো চিন নাই। মই প্ৰতিদিনে মিছাতে খুটিয়াই কণমানি পুলিটো চাওঁ। চম্পা ফুল ফুলিছে নেকি? কেতিয়া ফুলিব? মই জানো যে মালিটোৱে হাঁহিব যেতিয়া সি দেখিব যে মই চম্পা ফুলৰ পুলিটোক ফুচুলাই মাটিৰ টাবটো ফুলেৰে সজাই তুলিবলৈ কৈছোঁ, আৰু কৈছোঁ যে পুলিটোৱে মাটিৰ দলৈ গৈ শিপাৰে খামুচি ধৰিলেহে জাতিষ্কাৰ হৈ পৰিব। আজি মই তাৰ ইচ্ছাত শিৰ নত কৰিলোঁ আৰু পুলিটো মাটিৰ টাবৰ পৰা উলিয়াই আনিবলৈ সিদ্ধান্ত ল'লোঁ। মই পুলিটো বাগিচাত ৰুই উঠিছোঁহে মাত্ৰ। এগৰাকী মহিলা হঠাতে দেৱালৰ কাষ চাপিল। তুমি অনুমান কৰিব পাৰিছানে তোমাক বিচাৰি মই কিমান দূৰৰ পৰা আহিছোঁ? তেওঁ চুটিকৈ উশাহ লৈ অভিযোগ কৰিলে। তথাপি মই বিমূৰত পৰিলোঁ। তেওঁৰ স্থিৰ ধোঁৱা বৰণীয়া চকুযোৰলৈ চাই ৰ'লোঁ। মই তোমাক চিনিব পৰা নাই। তেওঁ পুনৰ কিছু সময় দেৱালত আউজি জিৰণি ল'লে আৰু ক'লে, মোৰ নাম গুলিয়ানা। আৱেগিকভাৱে কৈ উঠি তেওঁ সজাগ হৈ ৰ'ল। যোৱা 2 বছৰে মই খোজকাঢ়ি ঘূৰি ফুৰিছোঁ। ভৰি আৰু ভাগৰত যেন নচলিব। ই সিহৰ দৰে গধুৰ হৈ পৰিছে। কিন্তু যেতিয়া মই তোমাৰ কথা শুনিলোঁ, মই ঠিক কৰিলোঁ যে তোমাক লগ পাবলৈ পুনৰ মই খোজ কাঢ়িম। তেওঁৰ মাত গভীৰ হৈ আহিছিল। মই জানিছিলোঁ মোক লগ পোৱাৰ ইচ্ছাৰ বিষয়ে তেওঁ আৰু ব্যাখ্যা নকৰিব, আৰু ময়ো কোনো প্ৰশ্ন নকৰিম। তুমি 2 বছৰ ধৰি খোজ কাঢ়িছা? তুমি সঁচাকৈ বহু দূৰণিৰ পৰা আহি আছা। তেওঁ আৱেগসিক্ত দৃষ্টিৰে চালে। মোৰ কথাত ক'ৰবাত যেন সন্দেহ অকণ আছিল। তেওঁ জোৰেৰে মূৰটো জোকাৰি ক'লে, হয়, সম্পূৰ্ণ 2টা বছৰ। মই যুগোস্লাভিয়াৰ পৰা আহিলোঁ আৰু ভাৰতত প্ৰায় 1 মাহ আছোঁ। কিন্তু বহু মানুহে তোমাৰ বিষয়ে কোৱা শুনি মই জানিছিলোঁ যে তোমাক লগ নোপোৱাকৈ মই ভাৰত এৰিব নোৱাৰিম। সেইকাৰণে তোমাক বিচাৰি যোৱা 2 দিন ধৰি মই ঘূৰি ফুৰিছোঁ। তেওঁ মোক কিয় বিচাৰি ফুৰিছে সেই কথা নক'লে, আৰু ময়ো তাৰ ব্যাখ্যা নিবিচাৰিলোঁ। মোৰ হাতত লাগি থকা বালিয়া মাটিবোৰ আঁতৰাই মই সাদৰেৰে ভিতৰলৈ মাতি ক'লোঁ, আহা, চাহ একাপ খোৱা। যেতিয়া পাকঘৰৰ বেচিনত মই হাত ধুই আছিলোঁ, দেখিলোঁ গুলিয়ানাই ওপৰে বৈঠকখানাত চকু ফুৰাইছে। মই চাহৰ পানী তুলি দিলোঁ আৰু গুলিয়ানাই খিৰিকীৰ কাষত বহি ল'লে। তেওঁ খিৰিকীৰে আকাশলৈ লাগি চাই ৰ'ল। হাত দুখন অলসভাৱে কোলাত পৰি ৰ'ল। মই চাহ ঢালিলোঁ। চেনি গাখীৰৰ পাত্ৰটোৰ সৈতে ট্ৰেখন লৈ আলহীৰ ওচৰলৈ আহিলোঁ। তেওঁ তেতিয়াও বিশেষ কথা-বাৰ্তা পতাৰ আগ্ৰহ নেদেখুৱালে। মই তেওঁৰ হাতত চাহ একাপ দি তেওঁৰ কপালৰ আগত পৰি থকা চুলিকেইডাল ঠিক ঠাক কৰি দিলোঁ। লাহেকৈ চুলিকেইডাল পিছফালে দি গুলিয়ানাক সুধিলোঁ, তুমি কি বিচাৰিছা গুলিয়ানা? আনকি সিহৰ ভৰিয়েও উদাসীনতা আনি দিব পাৰে যৌৱন আৰু সৌন্দৰ্যক। তেওঁ উত্তৰ হিচাপে এটা গভীৰ হুমুনিয়াহ কাঢ়িলে। তাৰ পাছত চাহত চেনি গুলি মোলৈ চাই মিচিকিয়াই হাঁহিলে। মই যেন তেওঁৰ দুচকুত হঠাতে উজ্জ্বল চিকমিকনি আৰু হাঁহি দেখিলোঁ। মই তোমাৰ নিচিনা লেখিকা হ'বলৈ বিচাৰোঁ। মই সঁচাকৈ এতিয়ালৈকে মূল্যৱান কিবা লিখিব পৰা নাই, কিন্তু বহুতো বিষয় লিখিবলৈ গোটাই থৈছোঁ। সেয়ে মই পৃথিৱীখন চাব খোজোঁ।
মই ইটালী, পাৰস্য, ফ্ৰান্স আৰু জাপানলৈ গৈছোঁ। এতিয়া মই ভাৰতত, আৰু ইয়াত চাবলৈ অজস্ৰ আছে। মোৰ দুভৰি ভাগৰুৱা যদিও এই ভাগৰৰ খবৰ ল'বলৈ মোৰ কোনো আহৰি নাই। তেওঁৰ চকুৱে মুখে এক দৃঢ়তা বিৰিঙি আছিল। মই ক'লোঁ, কিন্তু কোনোবা তোমাৰ বাবে নিশ্চয় ঘৰত অপেক্ষা কৰি আছে। মোৰ মা। তেতিয়াহ'লে তেওঁ নিশ্চয় তোমাৰ চিঠি পাই সুখী হয়। সম্ভৱ। কিন্তু তেওঁ অনুভৱ কৰে যে মোৰ পৰা পোৱা প্ৰতিখন চিঠিয়ে যেন শেষ চিঠি। তেওঁ ইমানেই ভয় খায় যে আৰু এখন চিঠি যেন নাহিব। কিয়? মোৰ এই ঘূৰি ফুৰা চখটোৰ বাবে তেওঁ বৰ অসুখী। তেওঁ প্ৰায় নিশ্চিত যে কোনোবা এদিন খোলা ৰাস্তাত মৃত্যুৱে মোক নিমন্ত্ৰণ জনাব। কিছু সময় তেওঁ নীৰৱ হ'ল আৰু খুটকণ বিচাৰি উৰি যোৱা পাৰযোৰলৈ চাই ৰ'ল। পুনৰ তেওঁ নিজকে ক'লে, অন্ততঃ তেওঁ মই কি লিখোঁ সেয়া পঢ়ে। মোলৈ ঘূৰি চালে আৰু মিচিকিয়াই হাঁহি ক'লে, মই তেওঁলৈ বৰ দীঘল চিঠি লিখোঁ। তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে, কিন্তু কোনোবা বন্ধুৰ হতুৱাই মোৰ চিঠি পঢ়ে। মোৰ চকুৰে তেওঁ পৃথিৱীখন চায়। গুলীয়ানে চাহত চুমুক দিওঁতে মই চাই ৰ'লোঁ। তেওঁ ইমানেই সুন্দৰী যে পৃথিৱীৰ ক'তো এনে সৌন্দৰ্য নিৰ্মলতা সহজে চকুত নপৰে। গুলীয়ানা, তুমি বহুত ঠাইত ফুৰিলা। তোমাক দুবাহুৰে আঁকোৱালি ধৰি ৰাখিব পৰা ঠাই ক'তো নোলালনে? তোমাৰ হৃদয়ে কেতিয়াবা মনে মনে নকয়নে, আহ, এয়াই সেই ঠাই যি কেতিয়াও মৰুময় হৈ নাযায়। মই সদায় আশা কৰোঁ যে কেতিয়াবা কোনো ঠায়ে মোক ধৰি ৰাখিব, আন্তৰিকতাৰ ৰুমাল পৰশে বান্ধি ৰাখিব। কিন্তু তেওঁৰ মাতটো অস্পষ্ট আৰু নিসংগকাতৰ হৈ পৰিল। মই পুনৰ প্ৰসংগটো টানি আনিলোঁ। তোমাৰ জীৱনলৈ একে ঠাইতে বান্ধি ৰাখিব পৰা কোনো এখন হাত, কোনো এক জীৱন অহা নাইনে? হায়, মই কাকো পোৱা নাই। মই জীৱনৰ পৰা বৰ বেছি আশা কৰোঁ নেকি বাৰু? তেওঁ এই প্ৰশ্নটো কৰি কিছুক্ষণ ৰ'ল আৰু মূৰটো সামান্য লৰালে। তেওঁ হঠাতে মোৰ ফালে আগুৱাই আহিল আৰু আটা পাৰি ক'লে, কিন্তু মই তোমাক খোলাকৈ কোৱা নাই। ই সঁচা হ'ব পাৰে যে মই যি বিচাৰিছোঁ সেয়া মৰীচিকা আৰু অসম্ভৱ, কিন্তু সেয়া বিচৰাৰ মোৰ নিজস্ব কাৰণ আছে। তেওঁ বেৰখনত, সম্ভৱতঃ মোৰ দেশখনত চকু ফুৰাওঁতে মই তেওঁক কিবা এটা ক'ব খুজিছিলোঁ চাগৈ। যেতিয়া মোৰ দেশে স্বাধীনতাৰ বাবে যুঁজ আৰম্ভ কৰিছিল, তেতিয়া মই এই জীৱন যাত্ৰাত ওলাইছিলোঁ। সেয়া 1941 চন আছিল চাগৈ। যেতিয়া মোৰ দেশৰ মানুহে জনতাৰ শাসনৰ বাবে যুদ্ধ কৰিছিল, সেয়া এক ৰাজদ্ৰোহ হৈ পৰিছিল। তাৰ পিছৰ বছৰবোৰত মোৰ জীৱন সম্পূৰ্ণ সংগ্ৰামময় হৈ পৰিছিল। মোৰ দৰে আৰু বহু যুৱক যুৱতীয়ে স্বাধীনতাত বিশ্বাস কৰিছিল। আমি মাহজুৰি পাহাৰত শিবিৰ পাতি থাকিব লগা হৈছিল। যেতিয়া শত্ৰুৱে আক্ৰমণ কৰিছিল, আমি হাবিৰ গোপন ঠাই, গুহাত আশ্ৰয় ল'ব লগা হৈছিল। মোৰ মনত পৰিছে এনে এক ভয়ংকৰ ৰাতিলৈ যেতিয়া আমি 60 মাইলতকৈ বেছি খোজকাঢ়িব লগা হৈছিল। 60 মাইল! মই আচৰিত হৈ চিঞৰি উঠিলোঁ। তোমাৰ আলফুল শৰীৰত বহুত শক্তি আছে। বহুতো ৰাতিৰ ভিতৰত সেই ৰাতিটোত আমি খোজকাঢ়িব লগা হৈছিল। কিন্তু তেতিয়া আমি একেলগে আছিলোঁ। তেনেদৰে খোজ কঢ়া 300 লোক আছিলোঁ। অকলশৰে খোজ কঢ়াতকৈ দল বান্ধি এনেদৰে খোজ কাঢ়িলে বহুত শক্তি পোৱা যায়। তেওঁ চাটকৈ মূৰটো ঘূৰাই ক'লে, আহা, আমি আনন্দৰ কথা পাতোঁ। তোমাৰ দেশৰ গান এটা মোক শুনোৱা। সেই মুহূৰ্তত গাবলৈ মই কোনো গান বিচাৰি নাপালোঁ। মই মাত্ৰ গুলীয়ানাক বুজিব খুজিলোঁ, অনুভৱ কৰিবলৈ বিচাৰিলোঁ। তোমাক শুনাবলৈ মোৰ কোনো গান নাই গুলীয়ানা।
কিন্তু মোক কিয় গান গাবলৈ কৈছা? তুমি গান লিখা নেকি? মই কেতিয়াবা চেষ্টা কৰিছিলোঁ আৰু হঠাতে সকলো গান মোৰ মাজতে থাকি গৈছিল। সম্ভৱ সেইবোৰ কেতিয়াবা পুনৰ প্ৰস্ফুটিত হ'ব। কোনে কৈছিল? তেওঁক বৰ বিষণ্ণ দেখা গ'ল। তুমি কেনেধৰণৰ গান লিখিছা? প্ৰেমৰ গান? তেওঁ অধৈৰ্যভাৱে মূৰ জোকাৰিলে। নহয়, কিন্তু যদি মই পুনৰ গান গাওঁ তেন্তে মাত্ৰ ফুলৰ গান গাম, যি পৃথিৱীৰ বন্ধনৰ পৰা সম্পূৰ্ণ মুক্ত হৈ ফুলি থাকে। প্ৰেম কেতিয়াও বাগিচাৰ টাবত ফুলা ফুলৰ সীমাবদ্ধতাত প্ৰস্ফুটিত হ'ব নোৱাৰে। মই চম্পা ফুলৰ পুলিবোৰলৈ মনত পেলালোঁ আৰু লাগি তেওঁলৈ চালোঁ। গুলীয়ানাই কেতিয়াবা তেওঁৰ বাৰু এই পৃথিৱীত পাৰদৰ্শিতা লাভ কৰিবনে? পৃথিৱীয়ে তেওঁৰ পৰা যি ল'লে ঘূৰাই দিবনে? নীৰৱতাত মই চিন্তা কৰিলোঁ। এজনৰ প্ৰয়োজনতকৈ বেছি আশা কৰা যেন হৈছে। তেওঁ মোলৈ চাই ক'লে, নহয়, মই প্ৰতিবাদ কৰিলোঁ। প্ৰয়োজনটো বেছি নহয়, যদি হৃদয়ৰ আশংকাৰ সমান হয়। সেয়া কেতিয়াও বেছি হ'ব নোৱাৰে গুলীয়ানা। তেওঁ মূৰটো একটীয়া কৰি বিষণ্ণভাৱে বহি ৰ'ল। সকলোৰে হৃদয়ৰ আকাংক্ষাবোৰ কেতিয়াও সমান নহয়। কিছু সময়ৰ পাছত বহু চেষ্টাৰে তেওঁ কথা আৰম্ভ কৰিলে। আমাৰ এটা লোকগীত আছে, য'ত কোৱা হয়, তোমাৰ বিয়াৰ দোলাখন ভৃত্যই কঢ়িয়াইছে, কিন্তু কোনে তোমাৰ কফিন কঢ়িয়াব? তেওঁৰ ধূসৰ চকুহালে যেন ক'ব খুজিলে, কোনে প্ৰকৃততে কফিন কঢ়িয়ায়? মই থৰ লাগি তেওঁৰ মুখলৈ চাই ৰ'লোঁ, যিটো তেওঁৰ চকুৱে মুখে যেন প্ৰশ্ন হৈ বিয়পি পৰিল। তোমাৰ কেতিয়াও কাৰো সৈতে প্ৰেম হোৱা নাই নেকি গুলীয়ানা? কিবা এক অস্পষ্ট দোলেৰে বান্ধ খাইছিলোঁ, কিন্তু মই সেয়া প্ৰেম বুলি ক'ব নোৱাৰোঁ। মোৰ মানুহজনে মোক তেতিয়ালৈকে বিচাৰিব যেতিয়ালৈকে মই তেওঁক বিচাৰিম। মই বিয়া হৈছিলোঁ কাৰণ মই প্ৰেমক বিশ্বাস কৰিছিলোঁ, কিন্তু বিয়াই মোক মাথো আবদ্ধ কৰিছিল। মোৰ উশাহ নিশাহৰ বাবে সমস্ত পৃথিৱীৰ দৈৰ্ঘ্য আৰু প্ৰস্থ বিচাৰিছিলোঁ। বাগিচাৰ বিচ্ছিন্ন পাত্ৰত মোৰ হৃদয় প্ৰস্ফুটিত হ'ব পৰা নাছিল, কিন্তু এই পৃথিৱী। মোৰ কথাবোৰ নৈশব্দত বুৰ গ'ল যেতিয়া তেওঁৰ দুচকুলৈ চকু গ'ল। তুমি এই পৃথিৱীক ভয় কৰা নেকি? মই হাঁহিলোঁ। নহয় গুলীয়ানা, মই এই পৃথিৱীলৈ ভয় নাখাওঁ। পৃথিৱীখন উৰ্বৰ আৰু উষ্ণ, কিন্তু মই জানো তুমি কি ভয় কৰা। গুলীয়ানাই ভগ্ন স্বৰেৰে কৈ উঠিল। ময়ো নৈতিকভাৱে মোৰ যাত্ৰাটোত চিন্তাত পৰিছিলোঁ, কিন্তু মই ভয়ে ভয়ে এই পৃথিৱীত মুক্ত হ'ব নোখোজোঁ। তেওঁ নখবোৰ হাতৰ মুঠিত লগাই ক'লে, মই সেইসকলক প্ৰত্যাহ্বান জনাওঁ যি মোৰ বাবে সূৰ্যত এটুকুৰা স্থান দিবলৈ অমান্তি হয়। নাৰীক পৃথিৱীলৈ পঠিওৱা হৈছিল নিজৰ পূৰ্ণতাৰ বাবে। তেওঁৰ মাতটো উচুপনিত ভাগি গৈছিল। কিয় নাৰীয়ে সদায় পুৰুষৰ বৰ্বৰতা সহ্য কৰিব লগা হয়? মই তেওঁৰ দুখ বুজিছিলোঁ। ময়ো কিছু সমস্যা ভুগিব লগা হৈছিল। তুমি ভ্ৰমণ কৰা সকলো ঠাইতে এয়াই দেখিছা নেকি? পাৰস্যত ভয়ানক আছিল। মই ইমান ওলাই ফুৰিব খুজিছিলোঁ, কিন্তু মোক হোটেলৰ মানুহবোৰে দিনৰ ভাগতো অকলশৰে ওলাবলৈ মানা কৰিছিল। তেতিয়াহ'লে তুমি কি কৰিছিলা? মোৰ ভাগ্য কিছু ভাল আছিল। মোৰ হোটেলৰ কাষতে থকা এজন ভদ্ৰলোকে তেওঁৰ গাড়ীখন মোক ধাৰলৈ দিছিল, কিন্তু তেওঁ কেতিয়াও মোৰ সৈতে নগৈছিল। কথাটো মনত পৰি তেওঁ নীৰৱ হৈ পৰিছিল। হয়, কেতিয়াবা ভাল মানুহ পোৱা যায়, কিন্তু এয়া যথেষ্ট নহয়। মই কেতিয়াবা কাৰোবাৰ দয়া গ্ৰহণ কৰিব লগা হয়, কিন্তু কিয় মই ল'ব লাগে? এইবোৰ সকলো ভুল। তেওঁ থিয় হ'ল
আৰু আগবাঢ়িল। তেওঁ কোঠাটোত এবাৰ চকু ফুৰাই পুনৰ আৰম্ভ কৰিলে। মই জাপানত খুব মুক্ত অনুভৱ কৰিছিলোঁ। এদিন ৰাতি মদপী এটাই দুৱাৰত টুকুৰি আছিল। যেতিয়া মই ইণ্টাৰকমত ৰিচেপশ্যনিষ্টক কৈছিলোঁ, মানুহটোক তৎক্ষণাত আঁতৰাই পঠাইছিল। কিন্তু সেয়া এটা বেলেগ কথা, মানুহটো মদপী। তেওঁ যেন কথাবোৰ মোক কৈ থকা নাছিল, কিন্তু মোৰ এনে লাগিল যেন মই গুলিয়ানাৰ মাতত, কথাত ডুব গৈছোঁ। বৰষুণে ফ্ৰান্সত এক জটিল ৰূপ লৈছিল। মই সেই দেশত অলপ খোজ কাঢ়িছিলোঁ আৰু বাগিচাৰ কণমানি ঘৰটোত জিৰণি লৈছিলোঁ। দুটা মানুহে মোক অনুসৰণ কৰিছিল। বাগিচাৰ সেই কণমানি ঘৰটোৰ পৰা অলপ আঁতৰত ৰাস্তাটো ভাঁজ এটালৈ পাহাৰৰ ফালে গৈছে। আনকি মই সেইফালে যাব পাৰোঁ বুলি মানুহ দুটাই তাতো গা ঘেলাই আছিল আৰু এনে লাগিছিল সিহঁত দুটাই মোৰ পথত বাধা দিবলৈ আগবাঢ়ি আহিছিল। প্ৰথমতে মই ভয় খাইছিলোঁ। পাছত মোৰ হৃদয়ত তীব্ৰ খং এটাই খুন্দা মাৰি ধৰিছিল। এই বদমাছবোৰে কিয় মোৰ ইচ্ছাক বাধা দিব? মই পাহাৰটো এৰি আহিছিলোঁ। মই মাত্ৰ কেইগজমানহে খোজ দিছিলোঁ। ক'লা মেঘে আকাশখনক ঢাকি ধৰিছিল আৰু সজোৰে বৰষুণ দিছিল। মই তৎক্ষণাত ভিতৰলৈ আহিলোঁ। মানুহ দুটা অদৃশ্য হ'ল, কিন্তু মোৰ বুকুৰ মাজত অচিন ভয় এটা খোপনি পুতি বহিল। মানুহ সভ্য হোৱাৰ ভাও জুৰিব পাৰে, কিন্তু বন্যতা আঁৰত লুকুৱাই থাকে। তেওঁৰ দুচকুৰীয়া চকুলো বৈ আহিল আৰু খঙত কোচনটো হাতেৰে যেন মঠিবলৈ ধৰিলে। মই তেওঁক প্ৰশ্ন এটা সুধিব খুজিছিলোঁ, কিন্তু তাৰ সলনি চাহ একাপ ঢালি তেওঁলৈ আগবঢ়ালোঁ যাতে পৰিস্থিতিটো সাম কাটে। অৱশেষত তেওঁ অলপ সুস্থিৰ হ'ল আৰু ওঠত সামান্য মিচিকীয়া হাঁহি এটা বিৰিঙিল। মোক কোৱাচোন গুলিয়ানা, তুমি কেনেকৈ আৰ্জন কৰিছা? চাকৰি কৰা নে? হয়, মই ঘৰলৈ ঘূৰি গৈ ক্ষুদ্ৰ আলোচনী এখনত ভ্ৰমণ কাহিনী লিখোঁ। তেওঁলোকে মোক নিয়মীয়াকৈ মাননি দিয়ে। ফৰাচী ভাষাত মোৰ ভাল জ্ঞান আছে আৰু অনুবাদৰ কাম কিছু কৰোঁ। এইবাৰ মোৰ দেশলৈ ঘূৰি গৈ মই ভ্ৰমণ বৃত্তান্ত লিখিম। কোনে জানো কৈছিল মই গানো লিখিব পাৰোঁ। তেওঁৰ মুখত দেখ নেদেখ হাঁহি এটা ফুটি উঠিল। যেতিয়া তেওঁ মোৰ ফালে হাউলি কথাবোৰ কৈছিল, তেওঁৰ কণ্ঠস্বৰ ফুচফুচুৱা যেন হ'ল। যেতিয়া মই শুওঁ, এটা গানো মোৰ হৃদয়ত বাজি উঠে, কিন্তু যেতিয়া সাৰে থাকোঁ, ই অদৃশ্য হয়। গানটোৰ বিষয়ে মোক কোৱা গুলিয়ানা। মই তেওঁৰ বাহুত হেঁচুকি দি ক'লোঁ, সকলো কথাই ইমান গুৰুত্বপূৰ্ণ নহয়, আনকি গানটোৰো নহয়, ইয়াৰ উদ্দেশ্যটোহে মুখ্য। গুলিয়ানাৰ উত্তৰ। হয় হয়, মই মূৰ দুপিয়ালোঁ। উদ্দেশ্যটোৰ প্ৰতিহে মোৰ আগ্ৰহ। এটা উদ্দেশ্যৰ বাবেহে এটা গানৰ জন্ম হয়। উদ্দেশ্য অবিহনে তুমি মাত্ৰ ছন্দৰহে সৃষ্টি কৰিব পাৰিবা, তুমি এটা গান সৃষ্টি কৰিব নোৱাৰা। পাৰিবানে? গুলিয়ানাই মিচিকিয়ালে আৰু আবৃত্তি কৰিলে। কোনে মোক আজি আকাশখন ধাৰলৈ দিব? কোনে দিব এথোপা তৰা ফুল বান্ধি, যি মোৰ কঁকালত থাকিব একোছা চাবি হৈ? তেওঁ কঁকালত হাতখন দিলে আৰু ফুচফুচাই ক'লে, কেতিয়াবা মই নিশ্চিত হওঁ যে সৰু তৰাবোৰ মোৰ ইয়াতে থাকে। মই তেওঁৰ ভংগীটো চালোঁ। তেওঁ সকলোৰে পৰিচিত ৰূপৰ চাবিকোছা কঁকালত গুজি থোৱাৰ পক্ষপাতী নহয়। কিন্তু কেতিয়া এটা তৰা ফুলে সজা সপোনৰ ঘৰ হৈ উঠিব? তেওঁ সাঁথৰ যেন এটা চাৱনিৰে চালে। তুমি বৰ নীৰৱ, কি ভাবিছা? তোমাৰ দেশৰ নাৰীবোৰে কঁকালত চাবি গুজি থয়নে? হয়, চাবিকোছাই সদায় এটা ঘৰৰ কথা মনত পেলাই দিয়ে, প্ৰতিজনী নাৰীৰ চিৰন্তন সপোনৰ ঘৰ। তেওঁ কিছু সময় নীৰৱ হ'ল আৰু খিৰিকীৰ ওচৰলৈ গৈ বাহিৰৰ বাগিচাখনলৈ চালে, যি সূৰ্যৰ পোহৰত জলমলাই আছিল। চোৱা,
আমি সেই সপোনৰ বাস্তৱ বিচাৰি কিমান দূৰলৈ যাব পাৰোঁ। তেওঁ মোলৈ ঘূৰি চালে আৰু দুবাহু আগবঢ়াই দিলে। মই সেই সপোন ত্যাগ কৰিছোঁ মোৰ গানৰ বাবে। তেওঁৰ হাত দুখন কোলাত অলসভাৱে পৰি ৰ'ল। সেয়ে তুমি আকাশখনৰ ধাৰলৈ বিচাৰা। যেতিয়া ধাৰ শব্দটো শুনিলে তেওঁ তিক্তভাৱে হাঁহিলে। ৰীল লওঁতাৰ সেই হাঁহি, যি জানে যে তেওঁ ধাৰ কোনোদিন সোধাব নোৱাৰে। নীৰৱভাৱে তেওঁ খিৰিকীৰ ৰেলিঙত ধৰি ৰ'ল। মই তেওঁলৈ লক্ষ্য কৰি থাকোঁতে ভাবিলোঁ, কিদৰে তেওঁৰ বৰ্ণনা দিব পাৰি। নাম গুলিয়ানা ছায়ানোভিয়া। পিতাৰ নাম নিক্লিপেন ছায়ানোভিয়া। জন্ম ঠাই মেচিডোনিয়া। উচ্চতা 5 ফুট 3 ইঞ্চি। চুলি মুগা বৰণীয়া। চকু ধোঁৱা বৰণীয়া। চিনাক্তকৰণৰ বাবে চিহ্ন: তলৰ ওঠত সৰু এটা দাগ, বাওঁফালৰ চেলাউৰিৰ ওচৰত এটি সৰু কটা চিন। কিন্তু গুলিয়ানাৰ বিষয়ে এইকণ বৰ্ণনাই আচলতে কিমাননো ক'ব পাৰিব? প্ৰকৃত সত্যৰ কোনো এচিকুটো ক'ব নোৱাৰে। এটা সঁচা বৰ্ণনা এনে হ'ব পাৰে: নাম ফুলৰ সুবাস। পিতাৰ নাম এজন সপোনৰ মানুহ। জন্ম ঠাই উৰ্বৰ পৃথিৱী। উচ্চতা তেওঁৰ কঁকালজুৰি অথবা তৰা। চুলি পৃথিৱীৰ ৰং। চকু আকাশ। চিনাক্তকৰণৰ চিহ্ন: জীৱন তৃষ্ণা আৰু সপোনৰ ফুল। এইটো সঁচাকৈ আশ্চৰ্যকৰ যে জীৱনে এই সুন্দৰী নাৰীক সৃষ্টি কৰিছে, অপূৰ্ব সাঁচত গঢ়িছে। পাহৰাটো পৃথিৱীৰ পুৰণা অভ্যাস। মই কিবা এটা মনত পেলালোঁ আৰু গুলিয়ানাক ক'লোঁ, আমাৰ ভাৰতত ব্ৰাহ্মী নামৰ এবিধ ঔষধি উদ্ভিদ আছে। আমাৰ পুৰণা গ্ৰন্থত লিখা আছে যে এই উদ্ভিদ যি খুন্দি খায় তেওঁ অনন্ত স্মৃতিশক্তি পায়। মই ভাবোঁ জীৱনে এনে উদ্ভিদ খুন্দি পিহি খোৱা উচিত। গুলিয়ানাই মেচিকিয়ালে। যেতিয়াই কিবা ধুনীয়া মুহূৰ্তৰ সৃষ্টি হয়, সেই মুহূৰ্তত সৃষ্টিকৰ্তাই তুমি কোৱা উদ্ভিদবিধ খোৱা উচিত। কেতিয়াবা সম্ভৱ জীৱনে এই ব্ৰাহ্মী শাকৰ বিষয়টোত ভাগ ল'ব, ইয়াৰ পাহৰণি বেমাৰৰ পৰা মুক্ত হ'ব। তেওঁ কথাবোৰ মোক কৈ থাকোঁতে মাতটো খুব কোমল হৈ গ'ল। কিছু সময়ৰ পাছতে গুলিয়ানা গ'লগৈ। তেওঁ ক'লৈ যাব মোক নক'লে। মই বিদায় সম্ভাষণ জনালোঁ। গোটেই মাহটো মোৰ মনত পৰি থাকিল গুলিয়ানাৰ সাহস, আনন্দৰ লগতে মিহলি হৈ থকা তেওঁৰ সেই আচৰিত দুখবোধ। প্ৰতিক্ষণত যেতিয়া মই ধুনীয়া ছবি এখন চাওঁ, ভাল কবিতা এটা পঢ়োঁ বা ধুনীয়া গান এটা গাওঁ, মনত পেলাওঁ তেওঁৰ কথাবোৰ। তেওঁ কৈছিল, ধুনীয়া মুহূৰ্তৰ সৃষ্টিকাৰীয়ে ব্ৰাহ্মী শাক খোৱা উচিত। তেওঁ অহা 5 মাহ হ'ল। মই কথাটোত সজাগ হ'লোঁ। তেওঁ মোলৈ কোনো চিঠি লিখা নাই, সম্ভৱ লিখিবলৈও ইচ্ছা নকৰিব। পুৱাৰ কাকতখনত সংক্ষেপে এটা বাতৰি ওলাল। এগৰাকী বিদেশী পৰ্যটকক এদল গুণ্ডাই পাহাৰৰ ওপৰত আক্ৰমণ চলায়। তেওঁক এক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হ'ল, কিন্তু হস্পিটেলত পোৱাৰ আগতেই মৃত্যু হ'ল। তেওঁৰ বিষয়ে পোৱা কিছু তথ্য হ'ল: উচ্চতা 5 ফুট 3 ইঞ্চি, চুলি মুগা বৰণীয়া, চকু ধোঁৱা বৰণীয়া। তলৰ ওঠত এটা চিন আৰু বাওঁ ভৰিৰ ওচৰত সৰু কটা দাগ এটা আছে। কোনোৱে তেওঁক চিনি পালে জনায় যেন। বিষণ্ণভাৱে কাকতখন পঢ়িলোঁ। মই কৰ্তৃপক্ষৰ ওচৰত গুলিয়ানাৰ পৰিচয় প্ৰকাশ নকৰোঁ, কাৰণ এয়া আছিল মোলৈ আৰু জীৱনলৈ গুলিয়ানাৰ এখন চিঠি। প্ৰশ্নৰে ভৰা যিখন চিঠিৰ উত্তৰ আনকি জীৱনেও দিব নোৱাৰে। কিয় এজনী নাৰী কেৱল ঘৰুৱা জীৱনতহে প্ৰস্ফুটিত হ'ব পাৰে? কিয় তেওঁ চম্পা ফুলৰ লতাৰ দৰে হ'ব নোৱাৰে, যি গভীৰভাৱে মাটিত শিপাৰে খামুচি আকাশলৈ মূৰ তুলি চায়? যদি ই সম্ভৱ, তেন্তে নাৰীক কেতিয়াও পুৰুষ নামৰ অৱলম্বনৰ প্ৰয়োজন নহয়। ঘৰৰ দুৱাৰখন তৰাৰ চাবিৰেহে খুলিব পৰা হ'ব লাগিব।
যি চাবি তেওঁৰ কঁকালত বন্ধা থাকিব। কিন্তু সেয়া কেতিয়া? কোনে গুলীয়ানাৰ সেই চিঠিৰ উত্তৰ দিব? সম্ভৱ অৱশেষত তেওঁ উত্তৰটো জানিছিল। কিবা এক তিক্ততাৰে মই কাকতখন ৰুৱাই জ্বলি থকা জুইকুৰালৈ নিক্ষেপ কৰিলোঁ। ধন্যবাদ।